বাজাজ ফাইনেন্স লিমিটেডৰ পৰা 1,57,555 টকাৰ লোন লৈ 3 বছৰত 1,02,257 টকা পইচা মই অকল ইন্টাৰেষ্ট দিছো গতিকে ভিডিওটো আপোনালোকক বহুতেই ইম্পৰ্টেন্ট প্ৰত্যেকৰ কাৰণে এটা খুব জৰুৰী ভিডিও মই বনাবলৈ গৈ আছো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যিমান পাৰে সিমান শেয়াৰ কৰিব কাৰণ আমাৰ এই কথাখিনি প্ৰত্যেকেই জনাটো বহুত প্ৰয়োজনীয় কাৰণ আমাৰ কিবা এটা বিপদ হোৱাৰ লগে লগে আমি এটা কিছুমান ধাৰ লওঁ সেই ধাৰৰ বিপক্ষে আমি কিমান বিপদত পৰিব লগা হয় সেই কথাটো আপোনালোকে অকমান প্ৰত্যেকে উপলব্ধি কৰাটো আমাৰ বহুত জৰুৰী আৰু এনেকুৱা ধৰণৰ বিপদৰ পৰা আমি অকমান আঁতৰত থকাটো মই ভাল বুলি মই ভাবিছো নহলে আপোনাৰ মোৰ কেতিয়াও উদ্গতি নহব কথাটো হল কি চক মোৰ মাইকী মানুহৰ নামত বাজাজ ফাইনেন্স লিমিটেডৰ পৰা এটা লোন লোৱা হৈছিল পাৰ্সোনেল লোন 1,57,555 টকা এটা লোন লৈছিলো মই 2023 চনত মই সকলো কথা আপোনালোকক জনাম 36 মাহৰ মই লোনটো কৰিছিল আৰু তেতিয়া যেতিয়া মই লোন লৈছিলো তেতিয়া সেই লোনটোৰ ইন্টাৰেষ্টটো মোক প্ৰায় 17 টকা 18 টকা ইন্টাৰেষ্ট বুলি কৈছিলে কিন্তু আজিৰ ডেটত মই যেতিয়া ভাল ধৰণে ষ্টাডি কৰিছো চাইছো তেলে আপোনাৰ সেই লোনৰ ইন্টাৰেষ্ট কিমান গম পায় 36% ইন্টাৰেষ্টত আমাৰ পৰা পইচা লৈ আছে তেলে আপুনি ভাবি পাগল হৈ যাব যে 36 মাহত 36 টকাৰ ইন্টাৰেষ্টত 1,57,555 টকাত মই ভৰিব লগা হৈছে 1,02,257 টকা পইচা কেনেকে সক মই সকলো ডিটেইলছত মই আপোনাক জনাইছো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যিমান পাৰে সিমান শেয়াৰ কৰিব কাৰণ এই ভিডিওটো প্ৰত্যেকেই পোৱাটো বহুত জৰুৰী বুলি মই ভাবিছো কাৰণ নহলে আপোনাৰ মোৰ কেতিয়াও কিন্তু উন্নতি এনেকুৱা ধৰণৰ কোম্পানীয়ে নকৰিব তিনটা ইএমআই ডিসেম্বৰটো মই অলৰেডি খতম কৰিলো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু তিনটা ইএমআই মোৰ বাকি আছে আৰু আজি তাৰিখলৈকে মই কোনো কাৰণত মই লোনটো লেপস কৰা নাই কোনো দিন প্ৰত্যেক মাহৰে 2 তাৰিখে মোৰ ইয়াতে কি হয় প্ৰত্যেক মাহৰে 2 তাৰিখে ইএমআইটো কাটে আৰু এইবাৰ মোৰ কিছু পাৰ্সোনেল প্ৰবলেম হোৱাৰ কাৰণে মই কি কৰিছিলো 2 তাৰিখে 10:36 মই পইচা মোৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিছিলো মানে মাইকী মানুহৰ একাউণ্টলৈ মই পইচা ট্ৰান্সফাৰ কৰিছিলো হয় নমস্কাৰ মই বাজাজ ফাইনেন্সৰ দৰ্শনে কৈছো আপুনি বৰ্ষা হেণ্ডিক হয় হয় মই তেখেতৰ হাজবেণ্ডে কৈছো কওকচোন আচ্ছা আচ্ছা ঠিক আছে এটো কল ট্ৰেনিং এন্ড কোৱালিটি বাবু চেকআউট কৰা হৈছিল মে স্যাৰ বাজাজ ফাইনেন্সৰ আপুনি পাৰ্সোনেল লোন টা লৈছে ন হয় স্যাৰ ইএমআই টো পেমেন্ট হল তাৰ বাবে ধন্যবাদ কিন্তু ইয়াতে আপোনাৰ বাউন্স লাগি আছে 7 টকা মে স্যাৰ আচ্ছা এই বাউন্সটো কিয় লাগিছিল হয় স্যার আপোনাৰ এবাৰ লেট ডিডাকশন হৈছে মানে আপোনাৰ ডেট আছিল 2 তাৰিখ ন আপোনাৰটো প্ৰত্যেক মাহতে 2 তাৰিখত পেমেন্ট হৈ আছে এটা মাহতো মানে ফাইন লগা নাই কিন্তু এইটো মাহত আপোনাৰ মানে মেইনটেনেন্স চাৰ্জটো নাছিল প্লাস আপোনাৰটো তাৰিখটো কিমান তাৰিখত জমা কৰিছিল ক'ব পাৰিবনে মানে দিদিনা আপোনাৰ হয় মই 2 তাৰিখেই কৰিছিলো 2 তাৰিখে ঠিক 10টা বজাত মই কৰিছো ডিপোজিট হয় হয় স্যাৰ হেতুৱে আপোনাৰ মানে কি হৈছে এটো 2 তাৰিখৰ দিনা যদি জমা কৰে পেমেন্টটো আপোনাৰ লেটকে কাটে গম পাইছে আৰু আপোনাৰ লগত হেতুকে হৈছে কাৰণ আপুনি আগৰ মাহত টাইমত ৰাখি আছে মানে 2 তাৰিখৰ আগত ৰাখি আছে তো এটো কাৰণে 2 তাৰিখে প্ৰত্যেক মাহতে কাটি আছে এটা মাহতো ফাইন লগা নাই কিন্তু এটো মাহত মানে আপুনি তাৰিখতে জমা কৰি দিলে যে তো হেতু কাৰণে আপোনাৰ টাইম মেইনটেইন নহল স্যাৰ আৰু যেটো টাইম মেইনটেইন হল 3 তাৰিখে আৰু 2 তাৰিখে জমা কৰিলে আপোনাৰ হয়তো 4 তাৰিখে বা 3 তাৰিখে বা 5 তাৰিখে কাটি দিয়ে স্যাৰ বেংকে পইচাটো গম পাইছে হয় আৰু ফাইনটো লগত লাগি যায় আৰু আপোনাৰ লগত হেতু হয় আপোনাৰ এটা 708 টকা বাউন্স লাগি আছে স্যাৰ নহয় মইটো ইনে আপোনালোকৰ পেমেন্টটো কেটা বজাত কাটে হেতু আপোনাৰ 2 তাৰিখত যদি আগত জমা কৰে আপোনাৰ মৰ্নিং টাইমতে 8-9 বজাতে আপোনাৰ কাটি দিয়ে পইচাটো আৰু কেতিয়াবা কিছুমানৰ সন্ধিয়া কাটে কিন্তু মানে আপোনাৰ হেতু কি কয় 2 তাৰিখৰ দিনাই কাটে স্যাৰ মই এটো লোনত আপোনাক কিমানটা ইএমআই দিলো আপুনি মোক চেক কৰি দিব পাৰিব নি পাৰিম স্যাৰ কিয় নোৱাৰিম আপুনি এটো 2023 চনতে তো কৰাইছে ন ফাৰ্স্ট ডেট আপোনাৰ 2023 ৰ 2 তাৰিখৰ পৰা হৈছে মানে আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ পৰা হৈছে ন স্যাৰ 3 বছৰ আপোনাৰ 24-25 এতিয়া আপোনাৰ 26ৰ 3টা কিস্তি আছে মানে আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3টা কিস্তি আছে বাকি অকল আচ্ছা মই আজি তাৰিখলৈকে কোনো কিন্তু মোৰ আপোনাৰ তেনেকুৱা ফাইন লগা নাই আপুনি চাবচোন হয় স্যাৰ নাই লগা এটা মাহতো নাই লগা স্যাৰ আপোনাৰ মই একদম ক্লিয়াৰ পেমেন্ট কৰি আছো আপোনাৰ আজি তাৰিখলৈকে আপোনাৰ আগৰ যেনেকে আপুনি পেমেন্ট কৰে সিবিলটো যেনেকে মেইনটেইন কৰি আছে ন স্যাৰ আপোনাৰ এটা মাহতো লেট হোৱা নাই জাস্ট এইটো মাহতে হৈছে এইটো মাহত আপোনাৰ স্যাৰ লেট মানে পেমেন্টটো ডিপোজিট হৈছে হেতু কাৰণে আপোনাৰ ফাইন লাগিছে আপোনাৰ ৰেকৰ্ড বেয়া নাই ইয়াতে সব আপডেট হৈ থাকে আৰু আপুনি
দিম বুলি ভাবিছে ৰিচিপ্ট দিব নালাগে অলৰেডি প্ৰত্যেকটো ষ্টেটমেন্ট ইয়াতে আছে হয় আপোনাৰ এটা মাহতো লেট হোৱা নাই আপোনাৰটো টাইমতে ডিডাকশন হৈ আছে মইতো এইটো মেনশন কৰি আছো ন আপোনাক হয় প্ৰত্যেকটো মাহতে আপোনাৰ 2 তাৰিখে ডিডাকশন হৈ আছে কিন্তু স্যাৰ এইটো মানে এক্সিডেন্ট বুলি মই ধৰিব পাৰিম কিন্তু কোম্পানী আৰু সিস্টেম এইটো নামানে গম পাইছে এইটো ফাইনটো পে নকৰে আপোনাৰ সিভিলটোত ইম্পেক্ট হ'ব কাৰণ আপুনি চাওক প্ৰত্যেক মাহতে টাইমত পেমেন্ট কৰা মেইনটেইন কৰি থাকিলে লাষ্টৰ ফালে যদি এটা মাহত আপোনাৰ ফাইন লাগি যদি ফাইনটো পেন্ডিং কৰাই থৈ দিয়ে আপোনাৰ এইটো সিভিল স্কোৰটো ডাউন হৈ যাব ন স্যাৰ নাই সেই কথাটোৰ কাৰণে আৰু চক এই লোনটোত মই কিমান টকা ইন্টাৰেষ্ট ভৰিছো হয় আপুনি নিজে ক্যালকুলেশন কৰিলে গম পাইছেই 1,57,000 কিমান টকাত মই ইমান টকাকে ইএমআই দিলে আপোনাৰ মই প্ৰায় তাতে 1 লাখৰ ওপৰত মই মানে ইন্টাৰেষ্ট ভৰিছো এই লোনটোত হয়নে নহয় আপুনি কক গতিকে তাত যদি কোম্পানীয়ে এটা ঘন্টাৰ কাৰণেও যদি আমাক মাফ নকৰে কাস্টমাৰক আমি কেনেকে বাসিম বাৰু কওকচোন সেইটোৱে স্যাৰ এইটো কোম্পানীতে ৰুলছ বনাই থৈছে যেতিয়া আপুনি বা মই ইয়াতে একো কৰিব নোৱাৰো ন স্যাৰ আৰু এইটো ফাইনটো আপোনাৰ লাগি আছে তো আমাৰ এইটো দায়িত্ব আছে ফাইনখিনি কালেক্ট কৰাৰ তো এইটো কাৰণে স্যাৰ আপোনাৰ তাতে এইকেইদিন যে অনৰহতে কলটো গৈ আছে এইটো কাৰণে গৈ আছে মানে পেমেন্টটো আপোনাৰ আপডেট হোৱা নাই ন ফাইনটো আপোনাৰ লাগি আছে তো এইটো পেমেন্টটো মানে আপুনি কৰাবই লাগিব স্যাৰ কোনো মানে তাৰ অপচন নাই ন পেমেন্ট কৰিবই লাগিব একো অপচন নাই মোৰ ফালৰ পৰা মই অপচন দিব পাৰিলো কোম্পানী নিদিয়ে স্যাৰ গম পাইছে আচলতে মই যিটো সময়ত পইচাটো লৈছিলোঁ বহুত প্ৰয়োজন আছিলে সেই সময়ত মোক পইচাটো গতিকে তেতিয়া মই লোনটো লৈছিলোঁ আৰু এইটো আপোনালোকক প্ৰত্যেককে এনেকুৱা ধৰণৰ বাজাজৰ ফালৰ পৰা হয়তো আপোনালোকে লোন অফাৰ কৰিব কিবা কৰিব আপোনালোকক লোন তেনেকৈ দি থকাৰ ব্যৱস্থা কৰে আৰু বহুতে হয়তো লৈ আছে কিন্তু আমি কোনেও এনেকুৱা ধৰণৰ কথা মানে ষ্টাডি নকৰোঁ যে কিমান টকা আমি ভৰিব লগা হয় তেলে আপুনি চক 1,57,555 টকাৰ লগত অকল হেতু লোন এমাউন্ট নহয় তাৰ লগত আপোনাৰ প্ৰসেসিং চাৰ্জ প্লাস হৈ আছে তাৰ লগত যেটো ইন্স্যুৰেন্স প্লাস হৈ আছে মানে মই যেটো পইচা পাইছো হেতু 1,57,555 টকা মই পইচা পোৱা নাই ইন্স্যুৰেন্স আৰু প্ৰসেসিং চাৰ্জ তাৰ লগত প্লাস হৈ পেলাহে হেতু এমাউন্ট হৈছে 7,217 টকাকে প্ৰত্যেক মাহে মই পইচা পে কৰি আছো তেলে 36 মাহত আপোনালোকৰ হে পইচাটো গৈ পেলাই হয় 1,57,555 টকাটো যদি মই মাইনাস কৰি দিয়া যায় তেতিয়া হলে মই 1,02,257 টকা পইচা মই কি কৰিবলগীয়া হৈছে 36 মাহত মই ইন্টাৰেষ্ট দিব লগা হৈছে চিন্তা কৰক তেলে এনেকুৱা ধৰণৰ লোনৰ পৰা আপোনালোক প্ৰত্যেকই কিন্তু আতৰি থকাটো মই কামনা কৰিছো নহলে আমি কোনো দিন কিন্তু উদ্গতি পথত আহিব নোৱাৰিম কাৰণ 36 মাহত যদি ইমান টকা পইচা যদি আপুনি ইন্টাৰেষ্ট দিব লগা হয় তেলে সাপোজ সেই পইচাটো যদি আমি কিবা এটা ব্যৱসায়ত ইনভেষ্টমেন্ট কৰিব লগা হয় তেলে সেই ব্যৱসায়টোৰ পৰা 1,57,000 টকা বা 1,50,000 টকা আমি ইনভেষ্টমেন্ট কৰি 3 বছৰত ইমান টকা যদি ইন্টাৰেষ্ট দিব লগা হয় তেলে 3 বছৰত আপুনি এনেকুৱা জায়গাত ইনভেষ্টমেন্ট কৰিব লাগিব য'ত সেই পইচাটো গৈ পেলাই 3 লাখ বা 4 লাখ টকাটো হ'বই লাগিব তেতিয়াহে আপুনি 1 লাখ টকা দি পেলাই বাকিখিনি আপুনি খৰচাটো লিয়াব পাৰিব ঘৰ চলিব পাৰিব তেলে আপোনালোকে এনেকুৱা ধৰণৰ লোনৰ পৰা আপোনালোকে প্ৰত্যেকই আতৰি থকাটো মই কামনা কৰিছো আৰু যিমান পাৰে সিমান এই বস্তুটো শেয়াৰ কৰক হয়তো বাজাজৰ ওচৰটো দুই এটা কানত পৰক কাৰণ এনেকুৱা ধৰণৰ বিপদত মই কোনেও পৰাটো নিবিচাৰো আৰু এটো লোন মই গম পাইছো মাছ ভৱনত যে মোৰ ইয়াৰ পৰা ইমান ইন্টাৰেষ্ট কাটি আছে তাৰ পাছতো মই কিন্তু ষ্টপ আছো কাৰণ কেলে মোৰ নিজৰ সিভিল ৰিপৰ্টৰ কথা আছে তাত যদি মই লোন লেপস কৰো কিবা কৰো তেতিয়া হলে মোৰ ৰিপৰ্ট বেয়া হৈ যাব পাৰ্সেন্টেজ কমি যাব তেলে সেইখিনি এটা সমস্যা আছে প্লাস আমাৰ এটা দিন যদি 2 ঘন্টা সময় যদি লেপস হলে যদি এনেকুৱা হয় তেতিয়ালে এই 3 বছৰ সময়ত কোনোবাই যদি 10টা লেপস কৰিছে তেতিয়া হলে আপুনি 700 টকাকে হলে চকচোন 7,000 টকা আপোনালোকে আৰু প্লাস 10,000 টকা হেফালে আৰু প্লাস হৈ যাব তেতিয়া হলে আপুনি মই কেনেকে জিয়াই থাকিম তেলে এটো এটা খুবেই ইম্পৰ্টেন্ট ভিডিও আপোনালোকক মই বাৰে অনুৰোধ কৰিছো আপোনালোকে যিমান পাৰে সিমান শেয়াৰ কৰাওক আৰু প্ৰত্যেকই এই কথাটো অৱগত হওক আৰু এনেকুৱা ধৰণৰ লোনৰ পৰা আপুনি মই প্ৰত্যেকই আতৰি থাকক নহলে কেতিয়াও আমি মানে সুখত থাকিব নোৱাৰিম